মুখ্যমন্ত্ৰীৰ সন্তানৰ বিবাহত তেওঁক ৩ লাখ টকা মূল্যৰ গহনা যোগান ধৰা হয়। এপিএছচিৰ চেয়াৰমেন কোনে দিলে? ৰুলত ভাঙি কোনে দিলে? আৰু তেওঁৰ ল'ৰাৰ বিষয়ে যেতিয়া এলিগেশ্যন আহে, সাধাৰণ মানুহৰ মনত ডেফিনেটলি প্ৰশ্ন উঠিব যে হয়, আজি অখিল গগৈ ডাঙৰীয়া কোনোবাই মোক কোনোবাই কিবা দিব, আপোনাক কোনোবাই কিবা দিব, ভয়ত দিব যে ঠিক আছে আমাৰ কথা যাতে বেছিকৈ কৈ নুফুৰ। কিয় আমিতো তেওঁক এপইণ্টমেণ্ট দিব নোৱাৰো, আমিতো তেওঁক 10 বছৰৰ কাৰণে এপিএছচিত দিব নোৱাৰো। কিন্তু যিজনে 10 বছৰৰ কাৰণে দিব পাৰে, তেওঁৰ ঘৰৰ বিয়াত যদি সোণৰ অলংকাৰ দিয়ে, ইট ইজ এ প্ৰাইমা ফেচি কেছ অফ কৰাপশ্যন আনলেছ ইট ইজ ডিনাইড। Unless it is denied, আজিলৈকে এই মুহূৰ্তলৈকে কংগ্ৰেছ দলৰ সংসদ গৌৰৱ গগৈ ডাঙৰীয়াই আজিলৈকে ডিনাই কৰা নাই। যদি ডিনাই কৰা নাই, তাৰ মানে ইট কেন বি একচেপ্টেড, আমি গ্ৰহণ কৰিব পাৰো হি হেজ টেকেন দেট মানি ইন হিজ মেৰেজ। কংগ্ৰেছ পাৰ্টি হেজ এ ৰুল যে ক'ত কৰাপশ্যন কৰিব পাৰি, তেওঁলোকে এইটোও জানে। তাৰমানে এতিয়া আমাৰ অফিচাৰ সকলোকে কংগ্ৰেছ দলে এটা কৰাপশ্যনৰ চিষ্টেম শিকাই দিলে যে আপোনালোকে বেলেগত নলব, বিয়াত লৈ ল'ব, কাৰোবাৰ ঘৰৰ বিয়া এখন পায়।